নমস্কাৰ বন্ধুসকল, আজিৰ দিনটোতে অসম চৰকাৰ ফালৰ পৰা তিনিটা আঁচনিৰ ওপৰত বৰ্তমান ভাল খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো হৈছে PM কিষাণত যোনটো নেকি আপোনালোকক আহিবলগীয়া যোনটো নেকি 20 নম্বৰ কিস্তি টকাটো আপোনাক কেতিয়া লাভ কৰিব, কেতিয়া আপোনাক সেই টকাটো দিয়া হ'ব। আৰু লগতে বন্ধুসকল 2 নম্বৰ যোনটো নেকি হৈছে আপোনালোকৰ মহিলাসকলৰ মহিলা উদ্যমিতা আঁচনি যোনটো নেকি 10,000 টকা। তো আপোনালোকে যিসকল মহিলা ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকে সেই 10,000 টকাটো কেতিয়া আপোনালোকে লাভ কৰিব, তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা সেই ফাইনেল তাৰিখটো ঘোষণা কৰা হৈছে। আৰু লগতে বন্ধুসকল 3 নম্বৰ যোনটো নেকি খবৰ আহি পৰিছে, তো সেইটো হৈছে অৰুণোদয় আঁচনিৰ ওপৰত। যিসকল মহিলাই আপোনালোকে এইবাৰ যোনটো নেকি অৰুণোদয় আঁচনি টকা নাপালে, তো বন্ধুসকল সেইসকল মহিলাই আপোনালোকে সেই অৰুণোদয় আঁচনি টকা লাভ কৰিব হ'লে তো আপোনালোকে কি কৰিব লাগিব, তো তাৰ ওপৰত যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। তো বন্ধুসকল আপোনালোকক মই সবিশেষ জনাম। তো আপোনাৰ PM কিষাণক কেতিয়া আপোনালোকে টকাটো লাভ কৰিব, তো বন্ধুসকল মহিলা উদ্যমিতা আঁচনি 10,000 টকাটো কেতিয়া লাভ কৰিব, আৰু লগতে আপোনালোকে অৰুণোদয় আঁচনি টকা লাভ কৰিব হ'লে কি কৰিব লাগিব। বৰ্তমান যোনটো নেকি অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে, তো তাৰিখ ঘোষণা কৰা হৈছে। তো বন্ধুসকল আপোনালোকে মই সবিশেষ জনাম, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যন আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল প্ৰথমটো খবৰ মই জনাই আছোঁ, যোনটো নেকি বৰ্তমান PM কিষাণৰ ওপৰত আহি পৰিছে। তো আপোনালোকে ইমান দিনে কৃষকসকলে অপেক্ষা কৰি আছিলে যে যোনটো নেকি আপোনালোকে আহিবলগীয়া যোনটো নেকি PM কিষাণৰ তো 20 নম্বৰ কিস্তি টকাটো আপোনালোকে কেতিয়া লাভ কৰিব, তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা তাৰ ওপৰত খবৰ আহি পৰিছে। তো বন্ধুসকল যোনটো নেকি বৰ্তমান আপডেট আহিছে, আপোনালোকে এই চলিত মাহৰ অৰ্থাৎ জুলাই মাহতে সেই টকাটো লাভ কৰিব। কিন্তু বন্ধুসকল ইয়াৰ ডেট দিয়া নাই। তো আপোনালোকে অকল কৈছে যে এই জুলাই মাহৰ লাষ্টৰ ভাগত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল এইটোৱে বৰ্তমান PM কিষাণৰ ওপৰত বিগ আপডেট আহি পৰিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ ওপৰত। হয় বন্ধুসকল, আপোনালোক যিসকল মহিলাই ইমান দিনে আপোনালোকে অপেক্ষা কৰি আছে যে চৰকাৰে আপোনালোকে সেই টকাটো কেতিয়া দিব, কেতিয়া আপোনালোকে সেই আপোনালোকৰ ডিষ্ট্ৰিক্টত সেই টকাটো লাভ কৰিব। তো বৰ্তমান চৰকাৰৰ ফালৰ পৰা যোনটো নেকি আপডেট আহিছে, বৰ্তমান আপোনালোক গোটেইখিনি প্ৰচেছিং কাম হৈ গৈছে, অকল আপোনালোকৰ টকাটো দিয়া বাকী আছে। তো বন্ধুসকল আপোনালোকে আগষ্ট মাহত প্ৰায় 5খন জিলাত এই টকাটো দিয়া হ'ব। তো বৰ্তমান জিলাকেইখন চিলেক্ট কৰা নাই। তো যোনটো নেকি বৰ্তমান আপডেট আহিছে, যোনটো নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, আগষ্ট মাহত তো 5খন জিলাত সেই মহিলা উদ্যমিতা আঁচনি টকা দিয়া হ'ব। আৰু যেতিয়া বন্ধুসকল চৰকাৰৰ ফালৰ পৰা সেই জিলাকেইটা চিলেক্ট কৰা হ'ব, তো বন্ধুসকল আপোনালোকৰ মই ওপৰত পপ আপ ভিডিঅ' লৈ আহিম। তো আপোনালোক কোন কোন জিলাত আপোনালোকে সেই টকাটো লাভ কৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই নেক্সটটো খবৰ জনাই আছোঁ, যোনটো 3 নম্বৰ যোনটো নেকি আঁচনি হৈছে, তো অৰুণোদয় আঁচনি 3.0। তো বন্ধুসকল আপুনি যদি অৰুণোদয় আঁচনি 3.0ত আবেদন কৰিছিলে, তো এতিয়াও যদি আপোনালোকে সেই টকাটো লাভ কৰা নাই, তো বন্ধুসকল আপোনালোকে চিন্তা নকৰিব, কাৰণ আপোনালোকৰ যোনবোৰ নেকি আপোনালোক ফৰ্ম ফিল আপ কৰি জমা কৰিছিলে, তো এতিয়া বন্ধুসকল আপোনালোকে ফৰ্মবোৰ চেকিং হোৱা নাই, অৰ্থাৎ আপোনালোক চেকিং কৰি আছে। তো যেতিয়া বন্ধুসকল আপোনালোকে ফৰ্মবোৰ কমপ্লিট হ'ব, তো তেতিয়া বন্ধুসকল আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধু সেইটো কাৰণে আপোনালোকে 2 মাহ ৱেইট কৰিব লাগিব। আৰু লগতে বন্ধুসকল এইখিনিতে আপোনাক আৰু এটা কথা মই জনাই থওঁ, আপুনি যেতিয়াই নেকি অৰুণোদয় আঁচনি ফৰ্ম আপোনাক ফিল আপ কৰি জমা কৰিছিলে, যদি আপোনালোকে যোনটো ৰেচন কাৰ্ডটো দিছিলে, তো তেতিয়াহ'লে আপোনালোকে এই টকাটো লাভ কৰিবই। যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে, যিসকল মহিলাই আপোনালোকে ৰেচন কাৰ্ড দি অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিলে, তো সেইসকল মহিলাই এই টকাটো লাভ কৰিবই। কিন্তু বন্ধুসকল 2 মাহ আপোনালোক লেট হ'ব পাৰে, কিন্তু আপোনালোকে সেই টকাটো লাভ কৰিবই। আৰু লগতে বন্ধুসকল নতুনকৈ এখন লিষ্ট মুকলি কৰা হৈছে, যিসকল আপোনালোকৰ ফৰ্ম বৰ্তমান ভেৰিফাই হৈ গৈছে, তো সেইসকল মহিলা বৰ্তমান লিষ্টখন আহি গৈছে। তো বন্ধুসকল আপুনি চাব পাৰিব সেই লিষ্টখন আপোনাৰ নামটো আহিছে নেকি। তো বন্ধু সেইটো কাৰণে আপোনালোকে চাব হ'লে অনলাইন কিন্তু চাব নোৱাৰিব, আপোনালোকে ব্লকত গৈ নহ'লে আপোনালোক পঞ্চায়তত আপোনালোকে সেই নামটো চেক কৰিব পাৰিব, আপোনালোকে সেই লিষ্টখন চাব পাৰিব। তো বন্ধুসকল এই 3টা আঁচনিৰ ওপৰত বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা বিগ আপডেট আহি পৰিছে। তো বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যন বা খবৰবোৰ জানিব বিচাৰে, চেনেলটো লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰ বা ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰে।